অহৰিৰ হোৱা ওম শান্তি আজিৰ মুৰলী 21 তাৰিখ 2 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল জ্ঞানৰূপী তৰোৱালত যুগৰ ধাৰ লাগে তেতিয়াহে বিজয় হ'ব জ্ঞানত যুগৰ ধাৰ থাকিলে তেতিয়া তাৰ প্ৰভাৱ নিশ্চয় পৰিব ধাৰণাৰ বাবে মুখ্য সহায় 1 জ্ঞানৰূপী তৰোৱালত স্মৃতিৰ ধাৰ দিবলৈ কৰ্ম কৰি অন্তৰ্মুখী হৈ অভ্যাস কৰিব লাগে যে মই আত্মা মোক আত্মাক পিতাই নিৰ্দেশ দিছে নিৰন্তৰ মোক স্মৰণ কৰা এজন পিতাৰ প্ৰতি সঁচাপিত ৰাখা দেহ আৰু দেহৰ সম্বন্ধীয়সকলৰ পৰা মমত্ব আঁতৰাই দিয়া 2 প্ৰবৃত্তিত থাকি ইজনে সিজনক সাৱধান কৰি সংশ হৈ উচ্চপদ ল'ব লাগে সুধৰ অংশও ত্যাগ কৰিব লাগে নিজৰ বুদ্ধি সভ্য কৰি তুলিব লাগে বৰদান সাক্ষী হৈ কৰ্মেন্দ্ৰৰ দ্বাৰা কৰ্ম কৰোঁতা কৰ্তাবোধৰ পৰা মুক্ত অহৰিৰ হোৱা শ্লোগান বিশ্বৰ ৰজা হ'বলৈ হ'লে বিশ্বক শান্তিৰ প্ৰকম্পন দেউতা হোৱা ওম শান্তি